হেল্ল' মাই ফ্ৰেণ্ড মাই ফেমিলি, আপোনালোক নিশ্চয় ঠিকে আছে, ময়ো ঠিকে আছোঁ। আজি আপোনালোকক এটি মই নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আহকচোন মই আজি কি বনাইছোঁ আপোনালোকে চাব। মই আজি এটি নতুন ৰেচিপি বনাইছোঁ ওটছ। তাতে মই চয়াবিন, অনিয়ন, চিজ, টমেটো চচ এইখিনি দি পেলাই মই বনাম। আপোনালোকে চাই যাব। বহুত সহজ আৰু খাবলৈও ব্ৰেকফাষ্টতো ভাল, ইভিনিঙতো খাবলৈ ভাল, ল'ৰা ছোৱালীও খাই ভাল পাব। গতিকে চাওকচোন, বেছি খৰচো নহয়, কম খৰচতে ভাল হেল্ডি এটা খাবলৈ পাব ৰেচিপি। আহকচোন আমি আগবাঢ়োঁ ৰেচিপিটোলৈ। অলপমান পানী দিছোঁ আৰু সোৱাদ অনুযায়ী অকণমান নিমখ ঢালিছোঁ। বেছি সময় নালাগে, খুব কম সময়তে কম খৰচতে ল'ৰা ছোৱালীও খাই ভাল পাব, ডাঙৰেও খাই ভাল পাব। এয়া মই ইয়াতে এতিয়া কাটি থোৱা সৰু সৰুকৈ চয়াবিনখিনি দি দিলোঁ, লগতে পিঁয়াজখিনি ঢালি দিলোঁ, লগতে এয়া চিজ দিলোঁ মই। লগতে এতিয়া চচখিনিও ঢালি দিলোঁ। একো নাই, চিম্পল ৰেচিপি, খাই ভাল পাব, চবেই খাব পাৰিব। বহুত ধুনীয়া লাগে, দেখিবলৈও ভাল লাগে, খাবলৈও ভাল লাগে। আপোনালোকে চাই যাব। ইয়াৰ লগতে মই ভোট জলকীয়াৰ সৈতে তাত ডিম পোচ কৰি খাম। ডিম পোচ কৰি খোৱাটো মোৰ এটা হেবিট, খাই ভাল লাগে। আৰু আপোনালোকে ভোট জলকীয়া নিদিলেও একো নাই, মই ভোট জলকীয়া দি ভাল পাওঁ, মোৰ ফেভাৰিট। বেছি নাখাওঁ, বেছি খালে আকৌ পেটো জ্বলিব পাৰে, সেইকাৰণে অলপ কম দি পেলাই 2-3 দি পেলাই মই ভোট জলকীয়াটো ইয়াৰ লগত খাম। এইয়া আমাৰ এতিয়া চাই থাকক টেষ্টি ৰেচিপি, ভোট জলকীয়াৰ সৈতে ডিম পোচ। মজা ভোট জলকীয়া দিছোঁ, চাই থাকক। প্ৰায় হৈ গ'ল। এতিয়া মই এইটো এনেকৈ খাই ভাল পাওঁ পোচ কৰি, গতিকে এনেকেই খাম এতিয়া। এইয়া মোৰ ভোট জলকীয়া আৰামত মই বনাই লৈছোঁ, এতিয়া খাম। দেখিছে কিমান দেখিতেই খাওঁ খাওঁ লাগি গৈছে, নহয় জানো? এনেকৈ বনাই খাবচোন আপোনালোকে, ভাল লাগিব। এয়া চাওক, মই আজি ওটছটো বনোৱাৰ কাৰণে আপোনালোকলৈ দেখাবৰ কাৰণে এয়া কৰিলোঁ। ওটছ আৰু এগটোৰ কাৰণে, বাকীখিনিতো আৰু দেখিছেই। আৰু মই ইয়াতে এতিয়া ব্লেক কফি খাম। ব্লেক কফি খাই মই ভাল পাওঁ। এয়া মই ব্লেক কফি ঢালিছোঁ, তাতে মই ব্লেক কফি খাম। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, কমেণ্টত জনাব। আৰু আপোনালোকেও এনেকৈ বনাই খাব, ল'ৰা ছোৱালীকো বনাই দিব। খুব কম খৰচতে কম সময়তে এইখিনি কৰিব পাৰিব, কোনো অসুবিধা নাই। আবেলি খালেও পাৰিব, ব্ৰেকফাষ্টত খালেও পাৰিব। আৰু যিসকল এই চেনেলটিলৈ মোৰ নতুন আহিছে, তেওঁলোকক মই ছাবস্ক্ৰাইব কৰিবৰ কাৰণে জনালোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আপোনালোকৰ মৰম বিচাৰি আজিলৈ মই ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভালে থাকক, কুশলে থাকক, শান্তিত থাকক, তাৰ কামনাৰে আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।